নমস্কাৰ। আমাৰ মাজত উপস্থিত মোৰ অতি শ্ৰদ্ধাৰ আমাৰ হোজাই জিলাৰ আয়ুক্ত মহোদয়, আমাৰ মাজত উপস্থিত অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ ভাইচ চেয়াৰমেন ৰাজবীৰ ডাঙৰীয়া, আমাৰ মাজত উপস্থিত এডিচি বাইদেউ আৰু আমাৰ আজি পুৱা হিতাধিকাৰীসকল। মই ক'ব বিচাৰি আছোঁ, মই প্ৰথমতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক এখন ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আজি তেওঁ আমাক এই সুযোগ দিছিলে, আমাক সংখ্যালঘু উন্নয়ন বৰ্ডৰ চেয়াৰমেন বনাইছিলে। আমি চেয়াৰমেন হোৱাৰ পাছত আমি চিন্তা কৰিছিলোঁ যে মানুহক কি ধৰণৰ সবলীকৰণ কৰা যায়, কিজনে মানুহবিলাকক 2 পইচা উপাৰ্জন কৰাৰ ব্যৱস্থা কৰি দিয়া যায়, কেনেকৈ তেওঁলোকে নিজৰ জীৱিকা পৰিয়ালক আগবঢ়াই লৈ যাব পাৰে। এই বস্তু চিন্তা কৰিয়েই আমি তাত ফেশ্বন ডিজাইন মেচিন ধৰিছিলোঁ যে কোনোবা মহিলাই যদি ফেশ্বন ডিজাইন কৰে তেখেতলৈ 2 পইচা উপাৰ্জন কৰিব পাৰিব, ঘৰখন পৰিয়াল চলিব। চিলাই মেচিন কৰিছিলোঁ যে আমাৰ গাঁৱৰ মহিলাবিলাকে যদি এখন চিলাই মেচিন হয় 2 এটা কাপোৰ চিলাই তেওঁ জীৱিকা অৰ্জন কৰিব পাৰিব, ঘৰখন চলাব পাৰিব। ইয়াৰ লগতে আমি প্লেট বনোৱা, পাতৰ প্লেট বনোৱা মেচিনো আহি আছে আপোনালোকৰ, গোটক দিছোঁ, য'ত পাতৰ প্লেট পাতি এইবিলাক বনাব পাৰে, তাতো বিক্ৰী কৰি তেওঁলোকে আপোনাৰ নিজৰ এটা উপাৰ্জন কৰিব পাৰিব। ইয়াৰ লগত ই ৰিক্সা, এখন ই ৰিক্সাত এটা ফেমিলি 4-5 জন মানুহৰ মই সুধিছিলোঁ ই ৰিক্সাবিলাকক, ক'লে 300-400 টকা ডেইলি, মানে 1000-2000 গোটাই খৰচা কৰি 1800 টকা থাকি যায়। গতিকে এটা ডাঙৰ উপাৰ্জনৰ এটা ৰাস্তা হৈছে। গতিকে মই সকলোকে অনুৰোধ কৰিম, আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এটা হাত চাপৰি দিয়ক। তেওঁক সুধিয়েই আমি স্কিমটো ধৰিছিলোঁ, যেতিয়া আমি স্কিম বনাইছিলোঁ তেওঁক দেখাইছিলোঁ আৰু তেওঁ এপ্ৰুভল কৰি দিছিলে, আৰু তেওঁ এই স্কিমটোকো ভাল কৈছে যে ভাল বস্তু আমি মাইনৰিটি মানুহক দি আছোঁ। ইয়াৰ লগত আমাৰ শ্ৰদ্ধাৰ মোৰ দাদা তেখেতে কৈছে যে কোৱালিটি, আমি কোৱালিটিত কম্প্ৰমাইজ কৰা নাই, আমি উষা ছিংগাৰ এইবিলাক বস্তু বিচাৰিছোঁ, তাৰ তলত আমি যোৱা নাই। আমি কাৰোবাক যদি এটা বস্তু দিওঁ, এই বস্তু দি কেনেকৈ দীঘলীয়াকৈ ব্যৱহাৰ কৰিব পাৰে সেই বস্তুটো আমি সদায় চিন্তা কৰিছোঁ। আমাৰ বৰ্ড মিটিঙত আমাৰ ভাইচ চেয়াৰমেন ৰাজবীৰ আমি সদায় এইটোৱে চিন্তা কৰিছিলোঁ যে মানুহক এটা বস্তু দিলে ভাল বস্তু দিব লাগে। আৰু ইয়াতকৈ ডাঙৰ কথা হ'ল যে আপোনালোকে এই কোৱালিটি দেখা পাইছে, তাৰমানে বুজিব তাত কোনো কৰাপশ্যন হোৱা নাই, নহ'লে এইবিলাক কোৱালিটি আপোনাৰ মাজত নাহিলে হয়। মই এটা অনুৰোধ আপোনালোকৰ যে ই ৰিক্সা কোনোবা ঠাইত ৰাখি দিয়ে, ৰাস্তাৰ মাজত ৰাখি দিয়ে, গাড়ীত বহুত ডিষ্টাৰ্ব হয় গাড়ী চলোৱাৰ কাৰণে। গতিকে এই বস্তুটো আপোনালোকে নকৰিব। আমাৰ ডিচি ছাৰে ক'লে অলৰেডি এতিয়া আপোনালোকক যে এটা পৰিয়াল বহুত ইম্পৰ্টেণ্ট হয় এজন মানুহ। আৰু মোৰ এটা বিনম্ৰ অনুৰোধ কৰিছোঁ, একদম হাত জোৰি অনুৰোধ কৰিছোঁ, আপোনালোকে গাড়ীৰ পৰা ষ্টিকাৰখন খুলি নিদিব। যিহেতু টাইমৰ অলপ মানে চমু হোৱাৰ কাৰণে আমি প্ৰিণ্ট কৰিব পৰা নাই, ষ্টিকাৰ আহিছে, গতিকে ষ্টিকাৰটো আপোনালোকে আঁতৰি নিদিব। ভাবিব ষ্টিকাৰ ৰখা মানে মাননীয় মুখ্যমন্ত্ৰীক সন্মান কৰা, আৰু যোনে আপোনালোকক এই বস্তুটো দিছে এই মানুহক যদি আমি সন্মান কৰিব নোৱাৰোঁ তেতিয়াহ'লে আমি মানৱ জাতিয়েই নহয়। আমি মানৱ যদি হওঁ, যাৰ পৰা পাইছোঁ আমি বস্তু, আৰু সেই বস্তু দি আমি যদি উপাৰ্জন কৰি আমাৰ পৰিয়াল চলি আছে, আৰু সেই মানুহজনক যদি আমি সন্মান কৰিব নাজানো তেতিয়াহ'লে এইটো ভাল বস্তু নহয়। মই বেছি দীঘলীয়া কৰিব পৰা নাই। মই আকৌ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মই আজি হোজাইৰ ল'ৰা, আৰু হোজাই ডিষ্ট্ৰিক্ট মোৰ, গোটেই অসমৰ মোৰ হোজাই ডিষ্ট্ৰিক্টত জন্ম হৈছিলে, আৰু মোক এটা মাননীয় মুখ্যমন্ত্ৰীয়ে সুযোগ দিয়াৰ কাৰণে আপোনালোকৰ মাজত আজি আমি মিলি এই বস্তুবিলাক দিব পাৰিছোঁ। সেইটো কাৰণে মই নিজকে গৌৰৱবোধ কৰোঁ, আৰু মই ভাল কৰোঁ যে মই অসমৰ ল'ৰা, ভাৰতৰ ল'ৰা। ধন্যবাদ।